এখন কলেজত অভিজ্ঞ শিক্ষক নাথাকে তেতিয়াহ'লে কলেজবিলাকত ষ্টুডেণ্ট নাহে। আমি যিমানখন আদৰ্শ বিদ্যালয় খুলিছিলোঁ এতিয়া প্ৰায় বন্ধ কৰিব পৰা পৰিৱেশত আহি গ'লোঁ, কাৰণ ছাত্ৰ ছাত্ৰী নাই। যেতিয়া আমি কিয় ছাত্ৰ ছাত্ৰী নাই সোধোঁ যে তাত অভিজ্ঞ শিক্ষক নাই, সেইকাৰণে আমি আধা আধা কৰি দিছোঁ। অভিজ্ঞ শিক্ষকো থাকিব, নতুন শিক্ষকো থাকিব। কিন্তু নতুন প্ৰজন্মক দিলে যে আকৌ তাৰ পিছৰ প্ৰজন্মটো কলেজত নাহে, সমস্যাটোতো চবফালে চাব লাগিব না। আমি নতুন প্ৰজন্মক দিলোঁ, কিন্তু নতুন প্ৰজন্মৰ পিছৰ প্ৰজন্মটো কলেজত নাহে। সেইকাৰণে অভিজ্ঞতাৰ মূল্যটো আমাৰ সমাজত সদায় আছে। নতুন আৰু পুৰণা দুইটাৰ সংমিশ্ৰণতহে সমাজখন চলে। এখন কলেজত অভিজ্ঞ শিক্ষক নাথাকে তেতিয়াহ'লে কলেজবিলাকত ষ্টুডেণ্ট নাহে। আমি যিমানখন আদৰ্শ বিদ্যালয় খুলিছিলোঁ এতিয়া প্ৰায় বন্ধ কৰিব পৰা পৰিৱেশত আহি গ'লোঁ, কাৰণ ছাত্ৰ ছাত্ৰী নাই। যেতিয়া আমি কিয় ছাত্ৰ ছাত্ৰী নাই সোধোঁ যে তাত অভিজ্ঞ শিক্ষক নাই, সেইকাৰণে আমি আধা আধা কৰি দিছোঁ। অভিজ্ঞ শিক্ষকো থাকিব, নতুন শিক্ষকো থাকিব। কিন্তু নতুন প্ৰজন্মক দিলে যে আকৌ তাৰ পিছৰ প্ৰজন্মটো কলেজত নাহে, সমস্যাটোতো চবফালে চাব লাগিব না। আমি নতুন প্ৰজন্মক দিলোঁ, কিন্তু নতুন প্ৰজন্মৰ পিছৰ প্ৰজন্মটো কলেজত নাহে। সেইকাৰণে অভিজ্ঞতাৰ মূল্যটো আমাৰ সমাজত সদায় আছে। নতুন আৰু পুৰণা দুইটাৰ সংমিশ্ৰণতহে সমাজখন চলে। হয় ছাৰ বাইদেউসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে এতিয়াৰে পৰা কলেজৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ চাকৰিৰ সময়সীমা হ'ব 65 বছৰ। অৰ্থাৎ 65 বছৰ বয়সলৈকে কলেজৰ শিক্ষকসকলে এতিয়াৰে পৰা চাকৰি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত জনাইছে। গতিকে এয়া নিশ্চয় কলেজ শিক্ষকসকলৰ বাবে এটা সুখবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।